तो राहुल का भी पीएम बन पाएंगे? बन सकता है पाकिस्तान में। पाकिस्तान में क्यों बनेंगे? यहाँ के पॉपुलर नागरिक है, हैं, वहाँ पॉपुलर है, काफी पॉपुलर है अभी। यहाँ सांसद तो जीत जाएंगे अपना सीट आराम। হয় হয় রাহুল গান্ধী পাকিস্তানত গৈ CM হ'ব পাৰিব। খুব ভাল এটা মন্তব্য দিলা, সঁচা কথা, মানে খুব দুখ লগাজনক। কাৰণ ৰাহুল গান্ধী এনে এজন ব্যক্তি যাৰ দেউতাক এইখন দেশৰ এজন প্ৰাইম মিনিষ্টাৰ আছিলে, আৰু প্ৰাইম মিনিষ্টাৰৰ ল'ৰা যদি পাকিস্তানত গৈ প্ৰধানমন্ত্ৰী হ'ব, এনেকুৱা এজন মন্তব্য দিয়ে অসমৰ CM-এ, দেশৰ CM-এ, এইখন ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ CM-এ যদি এজন প্ৰাইম মিনিষ্টাৰৰ ল'ৰাক যদি ক'ব পাৰে যে পাকিস্তানত গৈ প্ৰধানমন্ত্ৰী হ'ব পাৰিব, তেতিয়াহ'লে অসমৰ মিয়ানো কোনটো ক্ষেত্ৰৰ মূলি, মিয়া কিয় ক'ব নোৱাৰিব? মানে আচৰিত কথা যেন লাগিছে। যোনজন ব্যক্তি বৰ্তমান ভাৰতবৰ্ষৰ কংগ্ৰেছৰ নেতৃত্ব দি আছে, তেখেতক কৈ আছে পাকিস্তানত গৈ পেলাই প্ৰধানমন্ত্ৰী হ'ব পাৰিব। ধেমালি কথা নহয়। সঁচাকৈ তেখেতৰ মুখত বৰ্তমান অৱস্থাত মানে ক্ষমতা হয়তো তেখেতক হেৰি কৰি পেলাইছে, মূৰত ধৰিছে ক্ষমতাই। মানে মুখত যোনটো আহে সেইটোৱে কৈ দিয়ে। সঁচা কথা এইটো ক'ব নালাগিছিলে, কাৰণ ৰাহুল গান্ধী গোটেই ভাৰতবৰ্ষৰ কংগ্ৰেছৰ নেতৃত্ব দিয়ে, আৰু সেইজনক কৈ আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব। তেতিয়াহ'লে তেখেতৰ ষ্টেটত, মানে অসমত, মিয়ানো কোনটো ক্ষেত্ৰৰ মূলি কওক? মিয়াক কিয় নক'ব বাংলাদেশী তেখেতে? যোনে ৰাহুল গান্ধীক এৰা নাই, মিয়াকতো ক'বই 100%। মিয়া এইটো লৈ পেলাই ক্ষুণ্ণ হৈ লাভ নাই, কাৰণ অসমৰ যোনজন মুখ্যমন্ত্ৰী বৰ্তমান, তেখেতেই প্ৰথম আৰু তেখেতেই চাগে শেষ। কাৰণ এনেকুৱা সাম্প্ৰদায়িক বীজ হয়তো অসমত কেতিয়াও হোৱা নাছিলে। কাৰণ তেখেতে স্পষ্টভাৱে নেশ্যনেল চেনেলত গৈ পেলাই তেখেতে স্পষ্টভাৱে কৈছে, মই হিন্দু মুছলিমৰ ৰাজনীতি কৰোঁ। তাৰমানে এইটো মানে ক্লিয়াৰলি কথা, মানে তেখেতে আজি যে অসমৰ যি পৰিৱেশ পৰিস্থিতি গোটেইখিনি জগৰীয়া তেখেত। কাৰণ তেখেতৰ নিজৰ মুখৰে কৈছে কথাষাৰ যে মই হিন্দু মুছলিম লৈ ৰাজনীতি কৰোঁ। যোনজন মানুহে ৰাহুল গান্ধীক এনেকুৱা কথা ক'ব পাৰিছে, তেখেতে মিয়াক কথা কোৱাৰ কোনো ডাঙৰ কথা নহয়, কোনো ডাঙৰ কথা নহয়। সেইকাৰণে মই গোটেই মিয়া জনগোষ্ঠীৰ, মিয়া মুছলিম মানুহবিলাকক মই এটা অনুৰোধ কৰোঁ, আপোনালোকে কোনো তেখেতৰ কথাত কোনো বেয়া নাপাব। কাৰণ তেখেতে ক'বই, তেখেত এতিয়া মানে ক্ষমতা ইমানেই তেখেতৰ মূৰত ধৰিছে, এইটো ক'বই তেওঁ। মানে এতিয়া আৰু অকণ আপোনালোকে সহ্য কৰিব লাগিব, কাৰণ এইটো সহ্যৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। যোনজন মানুহে নেশ্যনেল চেনেলত বহি পেলাই ডাইৰেক্ট ক'ব পাৰিছে যে ৰাহুল গান্ধীৰ নিচিনা এজন মানুহক পাকিস্তানত গৈ পেলাই প্ৰধানমন্ত্ৰী হ'ব পাৰিব, কাৰণ পাকিস্তানত তেখেতৰ জনপ্ৰিয়তা বেছি।